আমগুৰিৰ বৰচিলা গাঁও পঞ্চায়তত পকী নলা নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ। আমগুৰি উন্নয়ন খণ্ডৰ অধীনৰ বৰচিলা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা বৰচিলা দুৰ্গা মন্দিৰলৈকে পকী নলা নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে। 5,28,270 টকাৰ পুঁজি আবণ্টিত হোৱা আঁচনিখন ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে। পকী নলাটোত 8 ফুট দূৰত্বত একোটা পকী খুঁটা দিব লাগিছিল, কিন্তু পকী খুঁটাৰ ব্যৱহাৰ নকৰাকৈ 2 নম্বৰ ইটা ব্যৱহাৰ কৰি পকী নলা নিৰ্মাণ কৰি আছে। অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু টাইপাই এই ক্ষেত্ৰত দুৰ্নীতি বন্ধ কৰি সঠিকভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে যদিও সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে। আমি এটা কথাই কম, আমগুৰি খণ্ড উন্নয়ন বিষয়াৰ অন্তৰ্গত বৰচিলা গাঁও পঞ্চায়তত পকী ড্ৰেইন নিৰ্মাণ কৰা হৈছে। তাত কিন্তু বিভিন্ন ধৰণৰ অনিয়মেৰে আপোনাৰ পকা ঘৰ আপোনাৰ ড্ৰেইন নিৰ্মাণ কৰা হৈছে। কিন্তু ইয়াতে দেখিছোঁ যে 5,28,000 টকাৰ আবণ্টন টকাৰে যিটো আপোনাৰ ড্ৰেইন নিৰ্মাণ কৰিছে, সেই ড্ৰেইনত কিন্তু প্ৰায় আমি দেখিছোঁ ইটাৰ আপোনাৰ 2 নম্বৰ লগাইছে, আপোনাৰ বালি চিমেণ্টৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মানে আপোনাৰ সামগ্ৰী মানে কম সামগ্ৰী দি পেলাই তেওঁলোকে আপোনাৰ ড্ৰেইন নিৰ্মাণ কৰিছে। ইয়াত প্ৰতিটো আপোনাৰ পোষ্ট আছে, মানে 8 ফুটৰ ডিষ্টেঞ্চৰ মূৰে মূৰে পোষ্ট হ'ব লাগে। পোষ্টৰ ওপৰত আপোনাৰ বিম হ'ব লাগে, বিমৰ ওপৰত আপোনাৰ চিলেপ হ'ব লাগে, কিন্তু সেইখিনি সম্পূৰ্ণ ইয়াত হোৱা নাই। ইয়াত সম্পূৰ্ণ 2 নম্বৰ হৈছে। আৰু যিসকল আমাৰ চোৱা চিতা কৰি আছে, ঠিকাদাৰে হওক বা আপোনাৰ অভিযন্তাই হওক বা ছেক্ৰেটাৰীয়ে হওক বা আপোনাৰ খণ্ড উন্নয়ন বিষয়াই হওক, তেওঁলোকে কিন্তু সম্পূৰ্ণ ঠিকাদাৰৰ লগত মিলি এই টকাটো কিন্তু সৰকাব বিচাৰিছে, আমি বুজিও পাইছোঁ। গতিকে আমি শিৱসাগৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাম আৰু উপায়ুক্তক অনুৰোধ জনাইছোঁ যে এই যিসকল দায়িত্বত থকা যিসকল বিষয়ববীয়া আছে, তেওঁলোকৰ তদন্তৰ আঁতৰলৈ আনিব লাগে আৰু তেওঁলোকৰ ওপৰত এটা উচিত শাস্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আচলতে চাওক, শূন্য সহনতাৰ কথা কোৱা চৰকাৰখনে, জিঅ' ৰিলায়েন্সৰ কথা কোৱা চৰকাৰখনৰ আচলতে সৰিয়হ দলিতে ভোট লোৱাৰ নিচিনাকৈ পঞ্চায়তৰ দুৱাৰমুখতে, খুদ পঞ্চায়তৰ বৰচলা পঞ্চায়তৰ দুৱাৰমুখতে আপোনাৰ দেখিছোঁ যে এটা সাংঘাতিক বিসংগতি আৰু অনিয়ম সংগতি হৈছে। আৰু অনিয়ম সংগতি হৈছে মানে ক'ত ক'বলৈ গ'লে আপোনাৰ তাত 5,20,000 নে 28,000 টকা এটা ড্ৰেইনৰ পকী নলা নিৰ্মাণ কৰিবলৈ আহিছিলে বৰচলা পঞ্চায়তৰ মুখৰ আগত। কিন্তু আজি পঞ্চায়তৰ সম্পূৰ্ণ মুখাগত যি পকী নলা নিৰ্মাণ কৰি থকা আছে, এই নিৰ্মাণৰ যিজন ঠিকাদাৰ বা যিজন ভেণ্টৰ, আচলতে তেখেতে কি কৰিছে, সম্পূৰ্ণ কাম বিসংগতি 2 নম্বৰ এটা কম নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পিছতো কিন্তু ইয়াত থকা পঞ্চায়তত থকা অভিযন্তা বা খণ্ড উন্নয়ন বিষয়াত থকা ঠিকাদাৰ চৰকাৰৰ সেইটো চোৱা চিতা কাৰো সময় নাই। আচলতে এইখিনি ক্ষেত্ৰত ক'ব লাগিব যে আচলতে চৰকাৰখনে বাৰে বাৰে কৈ আছে যে আমি ইয়াত আপোনাৰ দুৰ্নীতি হোৱা নাই, কিন্তু আচলতে তেখেতৰ কৰ্মকৰ্তাসকলে দুৰ্নীতিৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ হাত উজান দিয়ে। আৰু এইখিনি ক্ষেত্ৰত আমি টাইম জোৰ পৰিষদে যোৱা 10 তাৰিখে এখন মেমৰিণ্ডাম দিছিলোঁ। মেমৰিণ্ডামৰ ভিত্তিত তেখেতৰ সত্য প্ৰমাণ হৈ পিনে ভঙাৰ নিৰ্দেশ দিছিলে। কিন্তু অতি পৰিতাপ আৰু ৰহস্যজনক বিষয় যে তেখেতৰ 5-6 এটা ভাঙাৰ পিছত আকৌ কাম তেনেকৈ পেলাই থৈছে, আকৌ কাম ষ্টাৰ্ট কৰিবলৈ থৈ দিছে। কিন্তু এইখিনি ক্ষেত্ৰত আমি ক'ব লাগিব টাইম জোৰ পৰিষদে যে অতি শীঘ্ৰে এই যিসকল দুৰ্নীতিৰ খলনায়ক বা যিসকল নায়ক, এইখিনি অতি সোনকালে তদন্ত আওতালৈ আনক। আৰু অন্যথা কিন্তু আহিবলগীয়া যিকোনো পৰিস্থিতিৰ বাবে, যিকোনো সময়সীমাৰ কাৰণে পৰিস্থিতিৰ কাৰণে কিন্তু টাইম জোৰ পৰিষদ জগৰীয়া নহ'ব। আৰু আহিবলৈ যিকোনো পৰিস্থিতিৰ কাৰণে আমি টাইম জোৰ সাৰি আছোঁ। কিন্তু এইখিনি ক'ব লাগিব যে আহিবলৈ পৰিস্থিতিৰ কাৰণে এই যিখিনি কাম কাজ তেখেতে কৰিছে, আচলতে কৰা কামখিনি এইটো কাৰণে ভুল বুলি আমি ক'ব বিচাৰিছোঁ যে আচলতে তেখেতে কোৰৰ নালে ধান চপোৱাৰ দৰে তেখেতে সম্পূৰ্ণ টকাটোৱে আত্মসাৎ কৰিব বিচাৰে। আৰু ইয়াৰ তেনে উদাহৰণ বৰচলা যদি পঞ্চায়ত আপোনালোকে বিচাৰে, আপোনাৰ সাংবাদিকসকলে যদি বিচাৰে, তেনেকুৱা নমুনা ধেৰ আছে। তাৰ পিছতো কিন্তু ইয়াত এই পঞ্চায়তৰ যিজন সভাপতি বা পঞ্চায়তৰ যিখিনি থাকে কিন্তু সকলো নিমাত। আচলতে ইয়াত নিমাতি কইনা ভাও ধৰাৰ আচল কাৰণটো হ'ল ইয়াত বৃহৎ এটা অংকৰ বুজাবুজি, সন্ধিয়া হ'লে এটা বুজাবুজি এখন আড্ডা, আৰু এইখিনি ক্ষেত্ৰতে ইয়াত দুৰ্নীতি এক মহা খলনায়কলৈ পৰিণত হৈছে বুলি বৰচলা পঞ্চায়ত দাবী। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।